बांग्लादेश जहन्नुम जा, बांग्लादेशी मुसलमान जहन्नुम जा, बांग्लादेशी मुसलमान जहन्नुम जा। बोलो बोलो भारत माता की जय, भारत माता की जय। मौलवादी होशियार, 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 मुस्लिम मौलवादी होशियार, होशियार, होशियार। बांग्लादेशत हिंदू हत्या बंद करो, बंद करो, बंद करो। बांग्लादेशत हिंदू हत्या बंद करो, बंद करो, बंद करो। हिंदू हत्याकारीक जेই जेই খবর দিও, খবর দিও, খবর দিও। হিন্দু হত্যাকারীক যেই যেই খবর দিও, খবর দিও, খবর দিও। হিন্দু হত্যাকারীক যেই যেই খবর দিও, খবর দিও, খবর দিও। আইএসআই মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। আইএসআই মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। পাকিস্তান মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বাংলাদেশ মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। মৌলবাদী মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। মৌলবাদী মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। আইএসআইয়ের দালালত যেই যেই খবর দিও, খবর দিও, খবর দিও। আইএসআইয়ের দালালত যেই যেই খবর দিও, খবর দিও, খবর দিও। আইএসআইয়ের দালালত যেই যেই খবর দিও, খবর দিও, খবর দিও। ভারত মাতা কি জয়, ভারত, ভারত মাতা কি জয়, জয় আইএসআই, জয় শ্রীরাম, জয় অখণ্ড ভারত জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ধরতি মাতা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বাংলাদেশত হিন্দু হত্যা বন্ধ। আজি নহয়, বিভিন্ন সময়ত হিন্দু পৰিয়াল, হিন্দু মঠ মন্দিৰ তাত ধ্বংস কৰা হৈছে, জ্বলাই দিয়া হৈছে। এইবোৰ সকলোৱে দেখিছে আৰু সেইকাৰণে আমি এইটো কথা কৈছোঁ যে মানুহ হত্যাৰ যি যজ্ঞ চলিছে বাংলাদেশত, আচলতে বাংলাদেশত মানুহ থাকে নে বাংলাদেশত মানুহ নাথাকে? বাংলাদেশত মানুহৰূপী কিছুমান জন্তু জানোৱাৰ আছে নেকি? সেই কথাবোৰ, সেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহিছে। কিন্তু এতিয়া কথা হ'ল, আমি যিহেতু এখন সভ্য সমাজ বুলি কৈছোঁ, আমি দুঠেঙীয়া জন্তু যিহেতু নহয়, গতিকে বাংলাদেশত থকা সেইখিনিকো আমি দুঠেঙীয়া জন্তু বা পশু বুলি ভবা নাই। তেওঁলোকক আমি দুঠেঙীয়া মানুহ বুলিয়ে গণ্য কৰিছোঁ। কিন্তু তেওঁলোকে বহুতকৈও অধম কৰ্ম কৰিছে, তাক আমি গৰিহণা দিছোঁ। আৰু এনেকুৱা কিছুমান কথা লৈ আজি আমি বাংলাদেশৰ ইয়াত থকা সহকাৰী উচ্চায়ুক্তক আমি এখনি পত্ৰ লিখিছোঁ। পত্ৰত আমি প্ৰায় 8টামান আমি আমাৰ কথা লিখিছোঁ। তাতে তেওঁলোকক আমি কৈছোঁ, আপোনালোকে এই 8টা যি আমি দাবী আছে আপোনালোকে বাংলাদেশ চৰকাৰলৈ দিয়ক, সেইকেইটা নিশ্চিত কৰক। প্ৰয়োজনত তেওঁলোকে ভাৰত চৰকাৰৰ পৰা সহায় সহযোগ বিচাৰক। আৰু তেওঁলোকে যদি তাত মাইনৰিটি হিন্দুসকলৰ, মাইনৰিটি বুদ্ধিষ্টসকলৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, মঠ মন্দিৰ যদি সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে আমি বিচাৰিছোঁ বাংলাদেশক বিভক্ত কৰি তাত এখন হিন্দু আৰু বুদ্ধিষ্ট থাকিব পৰাকৈ ছেপাৰেট ৰাজ্য বা ছেপাৰেট ৰাষ্ট্ৰ নিৰ্মাণ কৰা হওক। আৰু সেই কথাটো ভাৰতে পৃষ্ঠপোষকতা কৰক। আমি এই কথাটোও কিন্তু বাংলাদেশলৈ আমি এই পত্ৰযোগে লিখিছোঁ। এই পত্ৰৰ প্ৰতিলিপি আমি প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ আৰু তাৰ লগতে ইউনাইটেড নেশ্যনছৰ জেনেৰেল ছেক্ৰেটাৰীলৈকে, ছেক্ৰেটাৰী জেনেৰেললৈকে আমি পঠিয়াম। ইতিমধ্যে আমি তেওঁলোকৰ সমস্তখিনি তাৰ কাৰণে ব্যৱস্থা কৰি লৈছোঁ।